মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক নৱম শ্ৰেণীৰ সমাজ বিজ্ঞান বিষয়ৰ মূল অৰ্থনৈতিক সমস্যাসমূহ পাঠটিৰ তৃতীয় খণ্ডলৈ স্বাগতম জনাইছোঁ। আজি আমি মুদ্ৰাস্ফীতিৰ বিষয়ে কিছু কথা আলোচনা কৰিম। ছাত্ৰ ছাত্ৰীসকল, কেতিয়াবা তোমালোকে টিভি পৰ্দাত বা বাতৰি কাকতত প্ৰত্যক্ষ কৰিছানে? বা তোমালোকে কেতিয়াবা নিজেও বজাৰলৈ গৈ এনে পৰিস্থিতিৰ সন্মুখীন হৈছানে যে আজি 1 কেজি পিঁয়াজৰ মূল্য বাঢ়ি 100 টকা হৈছে, বা আলুৰ মূল্য বাঢ়ি 1 কেজিৰ মূল্য 80 টকা হৈছে? নিশ্চয় হৈছা, নহয়নে? এনেদৰে বস্তুৰ মূল্যস্তৰ বৃদ্ধি পোৱা অৱস্থাটোক অৰ্থনীতিত এক বিশেষ নামেৰে জনা যায়, আৰু সেই নামটোৱে হৈছে মুদ্ৰাস্ফীতি। ছাত্ৰ ছাত্ৰীসকল, আজি আমি মুদ্ৰাস্ফীতিৰ বিষয়ে জানো আহাচোন। মুদ্ৰাস্ফীতি বুলি ক'লে সাধাৰণতে সামগ্ৰীৰ দাম বৃদ্ধি পোৱা অৱস্থাটোকেই মুদ্ৰাস্ফীতি বুলি কোৱা হয়। কিন্তু অৰ্থনীতিত মুদ্ৰাস্ফীতি বুলি ক'লে একে লেঠাৰিয়ে সাধাৰণ মূল্যস্তৰ বৃদ্ধি পোৱা অৱস্থাটোকেই মুদ্ৰাস্ফীতি বুলি কোৱা হয়। মুদ্ৰাস্ফীতি হ'লে বস্তুৰ মূল্য বৃদ্ধি পায়, আনহাতে মুদ্ৰাৰ মূল্য কমি যায়। মুদ্ৰাস্ফীতিৰ বিভিন্ন প্ৰকাৰ দেখা যায়। ইয়াৰ ভিতৰত অন্যতম হ'ল মুক্ত আৰু দমিত মুদ্ৰাস্ফীতি। মুক্ত মুদ্ৰাস্ফীতি হ'ল যেতিয়া দৰ স্তৰৰ ওপৰত কোনো নিয়ন্ত্ৰণ নাথাকে আৰু দৰ অবাধে বৃদ্ধি হয়, তেনে অৱস্থাকেই মুক্ত মুদ্ৰাস্ফীতি বুলি কোৱা হয়। আনহাতে যেতিয়া চৰকাৰে বিভিন্ন প্ৰত্যক্ষ ব্যৱস্থাৰ যোগেদি, যেনে ৰাজহুৱা বিতৰণ ব্যৱস্থা, চৰকাৰীভাৱে দৰ নিৰ্ধাৰণ আদিৰ যোগেদি দৰ নিয়ন্ত্ৰণ কৰে, তাকেই দমিত মুদ্ৰাস্ফীতি বুলি কোৱা হয়। মুদ্ৰাস্ফীতিয়ে এখন দেশৰ অৰ্থনীতিত বাৰুকৈয়ে প্ৰভাৱ পেলাব পাৰে। মুদ্ৰাস্ফীতিৰ ফলস্বৰূপে দেশৰ জনসাধাৰণৰ সঞ্চয়ৰ পৰিমাণ কমি যায়, কিয়নো তেওঁলোকে পূৰ্বৰ তুলনাত ভোগ কাৰ্যত ব্যৱহৃত বস্তুবোৰ অধিক দামত ক্ৰয় কৰিবলগীয়া হোৱাৰ বাবে তেওঁলোকৰ সঞ্চয়ৰ পৰিমাণ কমি যায়। ইয়াৰ উপৰিও মুদ্ৰাস্ফীতিৰ ফলস্বৰূপে এখন দেশৰ ৰপ্তানি খণ্ডত প্ৰভাৱ পেলায়, কিয়নো ঘৰুৱা সামগ্ৰীৰ দাম বাঢ়ি যোৱাৰ লগে লগে সেই বস্তুটোৰ দাম বৃদ্ধি পায়, আৰু যিখন দেশলৈ ৰপ্তানি কৰা হয় সেই দেশখনত বস্তুৰ মূল্য বৃদ্ধি হোৱাৰ বাবে বস্তুটোৰ চাহিদা কমি যায়। ইয়াৰ ফলস্বৰূপে সেই দেশখনে বৈদেশিক মুদ্ৰা উপাৰ্জন কৰাত ব্যৰ্থ হয়। দেশৰ অৰ্থনীতিত মুদ্ৰাস্ফীতিৰ সৃষ্টি হ'লে চৰকাৰে 3 ধৰণৰ উপায় অৱলম্বন কৰি মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে। ইয়াৰে প্ৰথমটো হৈছে মৌদ্ৰিক নীতি। মৌদ্ৰিক নীতিৰ জৰিয়তে কেন্দ্ৰীয় বেংকে ইয়াৰ অন্তৰ্গত বাণিজ্যিক বেংকৰ হাৰ বৃদ্ধি কৰাৰ ফলস্বৰূপে ঋণ গ্ৰহণকাৰীয়ে ঋণ ল'বলৈ নিৰুৎসাহিত হয়। ইয়াৰ ফলস্বৰূপে বজাৰত ঋণৰ পৰিমাণ হ্ৰাস হৈ মুদ্ৰাস্ফীতি নিয়ন্ত্ৰিত হয়। আনটো হ'ল ৰাজকোষীয় নীতি। এই নীতিৰ জৰিয়তে চৰকাৰী ব্যয় হ্ৰাস আৰু জনসাধাৰণৰ ওপৰত বিভিন্ন কৰ আৰোপ কৰাৰ ফলস্বৰূপে সামগ্ৰিক চাহিদা হ্ৰাস হয়। ইয়াৰ ফলস্বৰূপে মুদ্ৰাস্ফীতি নিয়ন্ত্ৰিত হয়। আনটো হৈছে উৎপাদন বৃদ্ধি নীতি। দেশত অব্যৱহৃত হৈ থকা সম্পদৰাজি চৰকাৰে সঠিক ব্যৱহাৰ কৰি উৎপাদন প্ৰক্ৰিয়া ত্বৰান্বিত কৰিব পাৰিলে দেশৰ উৎপাদন বৃদ্ধি হৈ মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ কৰিব পাৰে। বৰ্তমান পৃথিৱীৰ দেশসমূহৰ মাজত অৰ্থনৈতিক প্ৰগতি লাভৰ বাবে যি প্ৰতিযোগিতা আৰম্ভ হৈছে, সিয়ে পৰিৱেশৰ ওপৰত বিৰূপ প্ৰতিক্ৰিয়া পেলাইছে। সেয়েহে অৰ্থনৈতিক উন্নয়ন আৰু বিকাশৰ বাবে যাতে পৰিৱেশৰ ওপৰত বিৰূপ প্ৰভাৱ নপৰে, সেই উদ্দেশ্য আগত ৰাখি 1987 চনত
ব্ৰুণ্ডটলেণ্ড আয়োগে বহনক্ষম উন্নয়নৰ ধাৰণাটো দাঙি ধৰিছিল। বহনক্ষম উন্নয়ন হ'ল যি অৰ্থনৈতিক উন্নয়নৰ দ্বাৰা বৰ্তমান প্ৰজন্মৰ অভাৱসমূহ দূৰ হ'ব পাৰে আৰু তাৰ লগে লগে ভৱিষ্যত প্ৰজন্মৰ অভাৱসমূহৰ দূৰীকৰণৰ ক্ষমতাৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰা নহয়। সেই অৰ্থনীতিৰ উন্নয়নে হ'ল অবিৰত বা বহনক্ষম উন্নয়ন। ছাত্ৰ ছাত্ৰীসকল, আজিৰ প্ৰাচুৰ্যই ভৱিষ্যত প্ৰজন্মৰ বাবে এখন বসবাসৰ অনুপযুক্ত সম্পদহীন পৃথিৱী এৰি থৈ যাব পাৰে, নহয়নে? সেয়েহে ভৱিষ্যত প্ৰজন্মৰ বাবে সেউজ অৰ্থনীতি বা বহনক্ষম উন্নয়নৰ নীতি অৱলম্বন কৰাটো অতিকৈ প্ৰয়োজন হৈ পৰিছে। সেউজ অৰ্থনীতি হৈছে যি অৰ্থনীতিৰ মূল লক্ষ্য হৈছে পৰিৱেশৰ প্ৰতি থকা ভাবুকি আৰু পৰিস্থিতি তন্ত্ৰৰ সমস্যাৰাজি দূৰ কৰি বহনক্ষম উন্নয়ন লাভ কৰা। বৰ্তমান সময়ত পৰিৱেশ সচেতন ব্যক্তি তথা প্ৰতিষ্ঠানসমূহৰ মূলমন্ত্ৰ হৈছে চিন্তা বিশ্বব্যাপী হওক, কাৰ্যপন্থা স্থানীয় হওক, থিংক গ্ল'বেলি এক্ট লোকেলি। ছাত্ৰ ছাত্ৰীসকল, আজি আমি পাঠটো ইমানতে সামৰিছোঁ। ধন্যবাদ।